আপোনালোকে বাৰু ঘি ঘৰতে বনায়নে? মই একেবাৰে ঘৰতে বনাওঁ। দেখিছেনে গাখীৰৰ সৰবিলাক এনেকৈ গোটাই যাওঁ। গোটাই যেতিয়া সৰহ হয় তেতিয়া এখন কেৰাহী ভালকৈ গৰম কৰি লওঁ। গৰম কৰি ইয়াতে সৰবিলাক দি দিওঁ। একদম এই দোকানৰ দৰে হয়। দোকানৰবিলাক যিহেতু বহুতো ধৰণৰ কেমিকেল ইউজ কৰে, এনেকৈ আপোনালোকে ঘৰতে একেবাৰে সহজতে বনাই ল'ব পাৰে। যদি বনোৱা নাই আপোনালোকে এদিনো এনেকৈ ট্ৰাই কৰিবচোন। একেবাৰে ইজি, একো বস্তুৰে দৰকাৰ নহয়। জাষ্ট আপোনালোকে গাখীৰৰ সৰবিলাক এনেকৈ গোটাই গ'লে হয়। এনেকৈ ভালকৈ ফেটি দিছোঁ যাতে গোটা বান্ধি নাথাকে। এনেকৈ অলপ সময় লৰাই এনেকৈ থাকিব যাতে তলত লাগি নধৰে, ভালকৈ সেইটো ধ্যান দিব। এনেকৈ অলপ সময় লৰাই লোৱাৰ পিছত দেখিছেনে ঘিবিলাক অলপ লাহে লাহে ওলাবই ধৰিছে। ভালকৈ লৰাই থাকিব। লৰাই যেতিয়া এনেকৈ ৰঙা হৈ পৰিব, ইয়াত ধুনীয়াকৈ ঘিবিলাক ওলাই গৈছে। দেখিছেনে আপোনালোকে? এয়া তাৰপিছত এনেকৈ কেৰাহীখনত লাহেকৈ চাইডে এই সৰবিলাক এনেকৈ ছাইড কৰি দিব যাতে ঘিবিলাক ধুনীয়াকৈ এটা ছাইড হৈ যায় আৰু সৰবিলাক যাতে এটা ছাইড হৈ যায়। এয়া এনেকৈ থৈ দিব যাতে অলপ ঠাণ্ডা হৈ যায়। এয়া মই আগতেই বনাই থৈছিলোঁ। বনাই এনেকৈ বটলত ৰাখিয়ে থওঁ। ইয়াতে ৰাখিম যিহেতু বেলেগকৈ বটল আৰু নাই, ইয়াতে মই ৰাখিম। এয়া ঠাণ্ডা হোৱাৰ পিছত ভালকৈ চাকনি এখনত এনেকৈ চাকি পেলাই যাতে সৰবিলাক নাযায় সেইটো ধ্যান দিব। এনেকৈ চাকি পেলাই ধুনীয়াকৈ ৰাখিব পাৰে। দুটা বটল আছে, দুইটাতে সমানে ৰাখি দিছোঁ। এনেকৈ ঘৰতে বনাই চাবচোন আপোনালোকে, একেবাৰে ইজি। এয়া দেখিছেনে মোৰ ঘি ৰেডি। ভিডিঅ'টো শেষলৈ চাবৰ বাবে আপোনালোকক বহুত ধন্যবাদ।